নমস্কাৰ মই মোৰ চেনেল হেলথ এণ্ড সায়েন্সলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই যে মোৰ ভিডিঅ' হেতু মই হ'বলৈ গৈ আছে বা মই ডিসকাস কৰিবলৈ লৈ আহিছো হেয়া হৈছে পিসিওডি। হেয়া যি মোৰ সিৰিজ চলি আছে পিসিওডিৰ ওপৰত আপোনালোকে চাগে মোৰ আগৰ ভিডিঅ'টো চাইছে মই তাত পিসিওডিৰ সিম্পটমস বা লক্ষণ সেই বিষয়ে ডিসকাস কৰিছিলো। যদি চোৱা ডেসক্ৰিপচনত লিংকটো দি দিম চাই ল'ব। আৰু আজিৰ এই ভিডিঅ'টোত মই ডিসকাস কৰিবলৈ আহিছো আপোনালোকৰ আগত যে পিসিওডি বা পিসিওএস আপোনালোকে যি বুলি কয় হেতু আপোনালোকে ট্ৰিটমেন্ট বা মেনেজমেন্ট কেনে কৰিব। এই ভিডিঅ'টো কিয় ইম্পৰ্টেন্ট কাৰণ আপোনালোকে ডক্টৰৰ কাম পিসিওডি ট্ৰিটমেন্টত 30%, যি আপোনালোকে পেশেন্ট সেই পেশেন্টৰ আপোনালোকৰ কামটো হৈছে 70%। যদি আপোনালোকে নিজে নিজৰ কেয়াৰ ল'ব পাৰে পিসিওডিৰ বেমাৰত আপোনালোকে 100% মানে কিউৰ হ'ব পাৰে বেমাৰটোৰ পৰা। সেই কাৰণে মই ট্ৰিটমেন্ট বুলি কৈছো ভিডিঅ'টো ট্ৰিটমেন্ট, কাৰণ আপোনালোকে নিজৰ ট্ৰিটমেন্ট নিজে ল'ব পাৰে বা নিজৰ কেয়াৰ লৈ নিজে ট্ৰিটমেন্ট নিজে কৰিব পাৰে। সেই কাৰণে মই ভিডিঅ'টো লৈ আহিছো। এতিয়া ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছো, তো শেষলৈকে স্কিপ নকৰাকৈ চাব। আৰু যদি স্কিপ নকৰাকৈ চায় তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজি পাব যে ট্ৰিটমেন্টটো কি। যদি ভিডিঅ'টো চাইছে গোটেই চাওক, আৰু যদি চেনেলটো নতুন আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ টপিক পিসিওডি ট্ৰিটমেন্ট। পোনপ্ৰথমে মই ক'বলৈ গৈছো যে পিসিওডি বেমাৰ যদি আপোনালোকৰ হৈছে তেতিয়াহ'লে ফাৰ্ষ্ট মেনেজমেন্ট বা ফাৰ্ষ্ট ট্ৰিটমেন্ট যিটো আপোনালোকে নিজে আপোনালোকে মেনেজ কৰিব পাৰে সেইটো হৈছে আপোনালোকৰ ওয়েট বা বডি যিটো ওজন আপোনালোকৰ সেই ওজনটো আপোনালোকে নিজে মেইনটেইন কৰিব পাৰে। সেই ওজনটো আপোনালোকে কেনেকৈ মেইনটেইন কৰিব সেইটো হৈছে আপোনালোকে ডায়েট এণ্ড এক্সাৰসাইজ। এই ডায়েট এণ্ড এক্সাৰসাইজ এই দুটা বস্তু হৈছে ভেৰি ইম্পৰ্টেণ্ট ফৰ পিসিওডি পেশেন্ট। আপোনালোকে যদি আপোনালোকৰ নিজৰ ডায়েটটো মেইনটেইন কৰিব পাৰিছে আৰু যদি এক্সাৰসাইজখিনি মেইনটেইন কৰিব পাৰিছে আপোনালোকৰ পিসিওডি বেমাৰ 100% কিউৰ হ'ব পাৰে। যদি আপোনালোকৰ যি ওজন আপোনালোকে গম পায় যে পিসিওডি বেমাৰত আপোনালোকৰ যি ওজন সেই ওজন বাঢ়ি যায়। যদি আপোনালোকে নিজৰ ওজনটো 10%তকৈ কমাব পাৰে, 10% যদি কমাব পাৰে, সেই 10% যদি কমাব পাৰে তেতিয়াহ'লে যি পিসিওডিৰ সিম্পটমস বা লক্ষণ আপোনালোকে মানে ভুগি আছিল সেই সিম্পটমস পুৰা নোহোৱা হৈ যাব। সেয়ে কৈছো যে মোষ্ট ইম্পৰ্টেণ্ট টাস্ক ফৰ এ পিসিওডি পেশেন্ট ইজ লুজিং দ্য ওয়েট। যদি আপোনালোকে নিজৰ ওয়েটটো লছ কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ পিসিওডি সিম্পটমসটো নোহোৱা হৈ যাব। এতিয়া লছ কেনেকৈ কৰিব? আপোনালোকে ডেইলি ৰুটিনত 1 ঘণ্টাৰ পৰা 45 মিনিট ডেইলি এক্সাৰসাইজ কৰক, পুৰা একদম হেভি এক্সাৰসাইজ য'ত মানে আপোনালোকৰ শৰীৰটো টোটেলি ইনভলভ হয় আৰু মানে য'ত মানে আপোনালোকৰ শৰীৰটো বহুত বেছিকে মানে ইনভলভ হয় আৰু আমাৰ শৰীৰৰ যি জমা হোৱা ফেট সেইবিলাক ডিগ্ৰেড হৈ পেলাই আপোনালোকৰ যি ৱৰ্ক সেই ৱৰ্ক ডানত এনাৰ্জি হিচাপে ইউজ হয়। তাৰপিছত আপোনালোকে যে ডায়েট সেই ডায়েটটো মেইনটেইন কৰক। ডায়েটটো কেনেকৈ মেইনটেইন কৰিব? আপোনালোকৰ যি ডায়েট তাত কেলৰি বেছি থকা খাদ্যবস্তুসমূহ এৰি দিয়ক বা ফেট ৰিচ ফুড বা আপোনালোকে যি ডেইলি খায় যে সেয়া আপোনালোকে যি খায় সেয়া হৈছে ফাষ্ট ফুড হওক বা ডেইলি অইল ৰিচ ফুড আপোনালোকে যদি কনজিউম কৰে সেইবিলাক বন্ধ কৰি দিয়ক। আৰু আপোনালোকৰ ডায়েটত যি ফাইবাৰ ৰিচ ফুডবিলাক এড কৰক। ফাইবাৰ ৰিচ ফুড মানে হৈছে আপোনালোকৰ যি শাক পাচলি ফ্ৰুটছ সেইবিলাক এড কৰক। সেইবিলাকে আপোনালোকৰ যি কেলৰি সেই কেলৰিটো কমত সহায় কৰিব। তাৰপিছত মই ক'বলৈ বিচাৰিছোঁ সেয়া হৈছে আপোনালোকৰ চুগাৰ মেইনটেইন, কাৰণ পিসিওডিত আপোনালোকৰ মেইন যোনটো কজ সেই কজটো হৈছে আপোনালোকৰ ডায়েবেটিছ বা যি ইনচুলিন ৰেজিষ্টেঞ্চ, সেই ইনচুলিন ৰেজিষ্টেঞ্চ হৈছে মেইন কাৰণ, যাৰ কাৰণে আপোনালোকৰ শৰীৰত ইনচুলিনটো বাঢ়ি যায় আৰু ইনচুলিনটো বাঢ়াৰ ফলতে আপোনালোকৰ পিসিওডিৰ যি সিম্পটমস বা লক্ষণ সেইবিলাকে দেখা দিয়ে। তো কিয়নো আমি হাই গ্লাইচেমিক ইনডেক্স থকা ফুড যি মানে আমাৰ ইনচুলিন প্ৰডাকশ্যনটো বঢ়াই দিয়ে সেইবিলাক আমি এভইড কৰোঁ। আপোনালোকে গম পায় যে চুগাৰ, চেনি বা যি পটেটো সেইবিলাক যিবিলাক মানে আমাৰ মানে খাদ্য বস্তু আছে যিবিলাকত আমাৰ হাই গ্লাইচেমিক ইনডেক্স বা হাই গ্লুক'জ লেভেল থাকে সেইবিলাক আমি বৰ্জন কৰা উচিত। কাৰণ যদি আপোনাক হাই গ্লাইচেমিক ইনডেক্সটো খাই দিয়াৰ লগে লগে আপোনালোকৰ শৰীৰত গ্লুক'জ লেভেলটো বাঢ়ি গ'ল। যেতিয়া গ্লুক'জ লেভেলটো বাঢ়ি গ'ল তেতিয়াহ'লে আমাৰ ইয়াত এটা পেনক্ৰিয়াছ নামৰ এটা গ্লেণ্ড থাকে, পেনক্ৰিয়াছ। সেই পেনক্ৰিয়াছ অৰ্গেনটোৱে আপোনালোকৰ যি ইনচুলিন হৰমন সেই ইনচুলিনটো বঢ়াই দিয়ে। যেতিয়া আপোনালোকে ইনচুলিন ৰেজিষ্টেণ্ট পেচেণ্ট হয় পিসিওডিবিলাক তেতিয়াহ'লে ইনচুলিনটো যেতিয়া আপোনালোকৰ শৰীৰত বাঢ়ি যাব সেই গ্লুক'জ লেভেলটো কমাবৰ কাৰণে, তেতিয়া আপোনালোকৰ ইনচুলিন বঢ়াৰ কাৰণে টেষ্টষ্টেৰণটো বাঢ়ি আপোনালোকৰ যে পিসিওডিৰ সিম্পটমস সেইবিলাক বঢ়াই দিব। সো সেইভাবে কৈছো মই যি সুগাৰ ৰিচ ফুড
সেইবিলাক আপোনালোকে পিচিঅ'ডিৰ দৰে বেমাৰত বৰ্জন কৰাটো উচিত সেই যদি সুগাৰটো আপোনালোকে কণ্ট্ৰল কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ পিচিঅ'ডিৰ দৰে চিম্পটমছবিলাক অতি সোনকালে নোহোৱা হৈ যাব তাৰপিছত মই ক'বলৈ গৈছোঁ হৰম'নেল থেৰাপি আপোনালোকে যেতিয়া ডক্টৰৰ ওচৰলৈ যাব তেতিয়া ডক্টৰে আপোনালোকক OCP বা অৰেল কণ্ট্ৰাচেপ্টিভ পিল আপোনালোকক প্ৰেছক্ৰাইব কৰিব যি অৰেল কণ্ট্ৰাচেপ্টিভ পিলে আপোনালোকৰ যে হৰম'নেল ইমবেলেঞ্চ সেই হৰম'নেল ইমবেলেঞ্চটো আপোনালোকৰ মেইনটেইন কৰিব আৰু যিবিলাক মেনষ্ট্ৰুৱেশ্যন ইৰেগুলাৰ হৈছে আপোনালোকৰ বা মাহেকীয়াটো বহুত মানে যদি ব্লিডিং সেই ব্লিডিংটো বহুত টাইমলৈকে হৈ আছে বা যি এণ্ডোমেট্ৰিয়ছিছ বা জৰায়ুৰ কিছুমান টিউমাৰ ৰিলেটেড প্ৰব্লেম সেইবিলাকৰ পৰা আপোনালোকক প্ৰিভেণ্ট কৰিব সেইকাৰণে অৰেল কণ্ট্ৰাচেপ্টিভ পিলটো লোৱাটো বহুত জৰুৰী পিচিঅ'ডি পেচেণ্টৰ কাৰণে আৰু কিছুমান এনেকুৱা ড্ৰাগ এণ্টি ডায়েবেটিক ড্ৰাগ সেয়া হৈছে মেটফৰ্মিন সাধাৰণতে দিয়া হয় মেটফৰ্মিনে আপোনালোকৰ যে সুগাৰ লেভেল সেই সুগাৰ লেভেলটো কণ্ট্ৰল কৰিব আৰু সুগাৰ লেভেলটো যদি কণ্ট্ৰল হয় তেতিয়াহ'লে ইনচুলিন লেভেলটো কণ্ট্ৰল হ'ব আৰু ইনচুলিন লেভেলটো কণ্ট্ৰল হ'লে আপোনালোকৰ যে টেষ্টষ্টেৰন লেভেল সেই টেষ্টষ্টেৰন লেভেলটো আপোনালোকৰ কণ্ট্ৰল হ'ব আৰু টেষ্টষ্টেৰন লেভেলটো কণ্ট্ৰল হ'লে আপোনালোকৰ যে পিচিঅ'ডিৰ চিম্পটমছ বা লক্ষণ সেইবিলাক কমি যাব বুজি পালে এতিয়া মই ক'বলৈ গৈছোঁ যে পিচিঅ'ডিৰ বেমাৰত আপোনালোকৰ কি কি লক্ষণ দেখে আপোনালোকৰ হেয়াৰ গ্ৰথ হয় বা যি জেগাত হ'ব নালাগে সেইবিলাক চাই আপোনালোকৰ চুলি বা লোম গজি উঠে সাধাৰণতে মহিলাসকল দেখিবলৈ পোৱা যায় তেওঁলোকৰ এইবিলাক ঠাইত লোম গাজিব আৰম্ভ হয় এইবিলাক ঠাইত লোম গাজিবলৈ আৰম্ভ হয় হাত বা বেলেগ বেলেগ ঠাইত লোমবিলাক বা হেয়াৰ আনৱান্টেড হেয়াৰ গ্ৰথ হয় সেই আজিকালি বহুত ইলেক্ট্ৰলাইচিছ লেজাৰ থেৰাপিৰ দৰে কিছুমান ট্ৰিটমেণ্ট আহিছে বা আজিকালি আমাৰ মাৰ্কেটত বহুত বিভিন্ন ধৰণৰ ক্ৰীমো পোৱা যায় সেই ক্ৰীমবিলাক হেয়াৰ ৰিমুভ হোৱাৰ ক্ৰীম সেইবিলাক আপোনালোকে ইউজ কৰক আৰু হেয়াৰটো ৰিমুভ কৰক আৰু যদি আপোনালোকৰ পিচিঅ'ডি চিম্পটমছটো বা যি আপোনালোকৰ কজ সেই কজটো যদি নোহোৱা হৈ গৈছে তেতিয়াহ'লে অট'মেটিকেলি আপোনালোকৰ পিচিঅ'ডিৰ দৰে যি পিচিঅ'ডিৰ পৰা হ'বলগীয়া যি লক্ষণ যেনেকুৱা হাৰ্চিটিজিম বা হেয়াৰ গ্ৰথ সেইবিলাক অট'মেটিকেলি কমি যাব সেইটো ভাবিবলগীয়া কথা নাই যদি আপোনালোকে নতুনকৈ বিবাহিত মহিলা যদি আপোনালোকে চেষ্টা কৰিও আপোনালোকৰ সন্তানৰ মুখখন দেখিবলৈ পোৱা নাই বা চেষ্টা কৰি আপোনালোকে সন্তান জন্ম দিব পৰা নাই তেতিয়াহ'লে আপোনালোকৰ যদি পিচিঅ'ডিৰ প্ৰব্লেম আছে তেতিয়াহ'লে আপোনালোকে যি ফাৰ্টিলিটি স্পেচিয়েলিষ্ট তেওঁলোকৰ ওচৰলৈ যোৱা উচিত আৰু তেওঁলোকে আপোনালোকক কি কৰিব কিছুমান ইনজেকশ্যন দিব বা কিছুমান মেডিচিন দিব যি মেডিচিনৰ দ্বাৰা আপোনালোকৰ যি অভুলেশ্যন বা যি আপোনালোকৰ এগ ফৰ্মেশ্যন হোৱা কেপাচিটি সেইটো বঢ়াব আৰু তেতিয়া আপোনালোকৰ যি অভামটো প্ৰডাকশ্যন বেছি হ'ব বা অভুলেশ্যন বেছি হ'ব আৰু মানে মেচুৰ অভিউল প্ৰডাকশ্যন হ'ব তেতিয়া আপোনালোকৰ যি বাচ্চা দিয়া ক্ষমতা সেইটো চান্সটো বাঢ়ি যাব ইয়াৰ কিছুমান ট্ৰিটমেণ্ট মই ক'লোঁ আপোনালোকক 5টা ট্ৰিটমেণ্ট বা 5টা যি ট্ৰিটমেণ্ট আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ বা আমি কৰিবলৈ লাগে পিচিঅ'ডি পেচেণ্টত সেইখিনিয়ে 5টা মানে পইণ্টছত বুজাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক যদি ভিডিঅ'টো হেল্প পালে বা যদি কিছুমান কথা বুজি পালে যদি আপোনালোকৰ হেল্প হোৱা বুলি ভাবিলে তেতিয়াহ'লে প্লিজ চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব দেই কাৰণ কষ্ট হয় ভিডিঅ'বিলাক বনাওঁতে আৰু মই নতুন হয় ইউটিউবত আৰু যদি আপোনালোকে মোটিভেট কৰে বা ইনস্পায়াৰ কৰে নিশ্চয় আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যি প্ৰব্লেম আপোনালোকে ফেচ কৰে বা জানিব বিচাৰিছে কমেণ্টত জনাই দিব যে এই ভিডিঅ'টোত এই বিষয়ে আমি জানিব বিচাৰোঁ মই নিজৰ ফালৰ পৰা বহুত চেষ্টা কৰিম আৰু আপোনালোকৰ মৰম বিচাৰি এইখিনি কৈয়ে মই চেনেলটোৰ পৰা বিদায় মাগিছোঁ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাৰে বাৰে কৈছোঁ আৰু শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জয় আই অসম।